তৃণমূল কংগ্ৰেছৰ BTR মিছন BTC নিৰ্বাচন সন্দৰ্ভত বিজনীত সংবাদমেল বিজেপিক পৰাভূত কৰিবলৈ তৃণমূলে প্ৰাৰ্থী দিব সমাগত BTC পৰিষদীয় সাধাৰণ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ দলীয় সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ সময়তে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছ দলেও নিৰ্বাচনৰ বাবে তৎপৰতা কৰা দেখা গৈছে আজিৰে পৰা ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ নেতৃত্বই কোকৰাঝাৰৰ পৰা নিজ দলৰ কৰ্মীৰ মাজত কৰ্মী সভাৰ লগতে সাংগঠনিক সভাবোৰ আৰম্ভ কৰিছে ইয়াৰ অংশ হিচাপে আজি চিৰাঙৰ বিজনীত দলৰ এক কৰ্মী সভাৰ আয়োজন কৰে এই সভাৰ অন্তত দলৰ ৰাজ্যিক উপসভাপতি সহদেৱ দাস ৰাজ্যিক সাধাৰণ সম্পাদক শিশিৰদেৱ কলিতাই এক সংবাদমেল সম্বোধন কৰে তেওঁলোকে এইবাৰ BTC নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে নিজা প্ৰাৰ্থী থিয় কৰাব বুলি উল্লেখ কৰে একেদৰে BTCৰ আঞ্চলিক দল UPPL আৰু BPFক বিজেপি দলৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনায় তেওঁলোকে বিজেপি দলক সাম্প্ৰদায়িক দল বুলিও অভিহিত কৰে ইপিনে ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত সাংবাদিকক তুচ্ছতাচ্ছিল্য কৰা কাৰ্যক তৃণমূল কংগ্ৰেছে মন্ত্ৰীগৰাকীৰ এনে কাৰ্যক গৰিহণাযোগ্য বুলি অভিহিত কৰে সংবাদমেলত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনসহ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আমাৰ মিছন BTR যেটো থিম লাইন এটো একচুয়ালি আমাৰ প্ৰতিখন BTRৰ যি পাঁচখন জিলা আছে এই জিলাত আমাৰ সাংগঠনিক সভা আৰু জিলা কাৰ্যনিৰ্বাহক সভাৰ আমি আয়োজন কৰাৰ এটা সিদ্ধান্ত লৈছিলো এই মৰ্মে আজিৰ পৰা আমাৰ মিছন BTR আৰম্ভ হৈছে কোকৰাঝাৰৰ পৰা আমি কোকৰাঝাৰত আৰম্ভ কৰি এতিয়া চিৰাঙত অহাকালি এখন আকৌ যোগদান কাৰ্যসূচী আছে চিৰাঙত আৰু বাক্সাত আছে গতিকে BTR নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু কিন্তু সাজু হোৱাৰ সমান্তৰালভাৱে আমি আমাৰ সাংগঠনিক শক্তিখিনি এবাৰ টেষ্ট কৰি চাব খুজিছো ক'ত কেনেকৈ আমি প্ৰাৰ্থী দিলে আমাৰ লাভান্বিত হ'ব পাৰিম যেহেতু আপোনালোকক ক'লো যে আজিৰ পৰা একচুৱেলি আমি মিছন BTR আৰম্ভ কৰিছো তো আমাৰ সাংগঠনিক শক্তিখিনি জিলা ভিত্তিত কোনটো সমষ্টিত কিমানখিনি শক্তি আছে সেইটো আমি প্ৰথমতে অনুধাৱন কৰিম কিন্তু এটা কথা নিশ্চিত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপিয়ে যিবোৰ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব তেওঁলোকক প্ৰতিহত কৰাৰ স্বাৰ্থত আমাৰ প্ৰাৰ্থিত্ব আমাৰ বুজা পৰা নিশ্চিতভাৱে হ'ব কিন্তু কোনো ৰাজনৈতিক দলৰ লগত নিশ্চিতভাৱে বুজা পৰা হ'ব নে ক'ব নোৱাৰো কিন্তু BTRত থকা প্ৰতিগৰাকী জনসাধাৰণ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী ব্যক্তিৰ লগত আমাৰ মিত্ৰতা হ'ব আমি তেওঁলোকৰ লগত এলায়েন্স কৰিম তেওঁলোকৰ মনৰ আশাবিলাক পূৰণ কৰাৰ স্বাৰ্থত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে কাম কৰিব কালি এখন সংবাদমেলত অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী বৰুৱাই এগৰাকী সাংবাদিকক দল কাপৰ গুৰুত্ব তোমালোক কথা পাতো মানুহ আহিব মানুহ কথা পাতিব সংবাদ গণতন্ত্ৰ চিন্তা কৰিছিলে তেখেতে প্ৰেছ মিট সমাজ কৰে মন্ত্ৰী পিছফালেকে সমাজ কিন্তু আহকে সমাজ প্ৰধান আহকে পত্ৰ পুলিচে কৰিছে গতিকে এজন কেবিনেট মন্ত্ৰী এই ধৰণৰ কথাবোৰ একেবাৰে গৰিহণাৰ যোগ্য তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ দলৰ সভাপতি অন্য এজন কেবিনেট সতীৰ্থই এই গোটেই ঘটনাক যি ধৰণে কৈছে মোৰ বোধেৰে তাতকৈ আৰু লজ্জাজনক কথা একো নাই সেইটোৱে মানে চতুৰ্থ স্তম্ভক তেওঁ যিটো আক্ৰমণ কৰিছিলে যি নিচাত্মক শব্দ কৈ তেওঁ আক্ৰমণ কৰিছিলে ইয়াতে কোনো সৰু ডাঙৰ বুলি কথা নাই সাংবাদিকে তেওঁ যি ধৰণৰ উদ্ধতালি কৰি পেলাই যোৱাকালি কথাখিনি কৈছিলে তাৰ প্ৰত্যুত্তৰ মোৰ বোধেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকৰ দলৰ সভাপতি আৰু কেবিনেট সতীৰ্থই যিখিনি কথা কৈছে তাতেই গোটেই বস্তুখিনি লুকাই আছে আৰু আমি দলৰ ফালৰ পৰা সাংঘাতিক ধৰণে গৰিহণা দিছোঁ এই কথা আমি ক'ব বিচাৰো যে বিগত সময়ছোৱাত BPF আৰু UPPL দুইটা দলেই BTRৰ ৰাজনৈতিক ক্ষমতাটো হস্তগত কৰিছিল আমাৰ ক'ব লগা এইটো যে তেওঁলোকে দুইটা দলেই খাল খানি পিনে ঘৰিয়াল চপোৱাৰ ব্যৱস্থা এটা কৰিছে খাল খানি ঘৰিয়াল চপোৱাৰ ব্যৱস্থাটো এইটো কাৰণতে কৈছো বিজেপি এটা হ'ল ঘৰিয়াল সদৃশ দল তেওঁলোকে দেশৰ সৰু সৰু যিবিলাক আঞ্চলিক দল আছে আঞ্চলিক ৰাজনৈতিক দল আছে এইবিলাকক গ্ৰাস কৰি পিনে নিষেধ কৰাৰ মূলতেই হৈছে বিজেপি দল গতিকে BTRৰ পৰা আমি আচলতে এইটো আশা নকৰো UPPL আৰু BPF দলে তেওঁলোকৰ লগত মিত্ৰতা কৰি বা তেওঁলোকক চপাই আনি BTRৰ কাৰণে সমস্যা সৃষ্টি কৰক এনেধৰণৰ ভাৱধাৰা আমাৰ নাই
আৰু বিগত সময়ছোৱাত আমি দেখিছো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে আমাৰ কোনো দলৰ লগত মিত্ৰতা নহয়, কিন্তু দুৰ্ভাগ্যজনকভাৱে UPPL দলৰ মুৰব্বী প্ৰমোদ বড়োৱে বাৰে বাৰে তেখেতসকলৰ ভৰিত ধৰি পিনে হলে যেনেকে হলেও মিত্ৰতাটো যাতে কৰিব পাৰে আৰু ইফালে BPF দলে কেনেকেনো মিত্ৰতাটো ৰাখিব পাৰি এইটো ব্যৱস্থাহে কৰি আছে। গতিকে এই গোটেই কথা বতৰাটো কিন্তু BTR বাবে ভৱিষ্যত দিনত বৰ শুভ লক্ষণ নহয়। বিজেপিয়ে যিটো মানে তেওঁলোকে কৈছে তেওঁলোকৰ যথেষ্টখিনি ভাল, তেওঁলোকে মানে মিছন BTR মানে বজাই দিছে, কিন্তু শেহতীয়াভাৱে তেওঁলোকৰ যিটো ফিল্ড ৰিপৰ্টত তেওঁলোকৰ এতিয়াও তেওঁলোকৰ খুব এটা ভাল ভাগ্য এটা ওলাইছে তাৰ মানে মুখ্যমন্ত্ৰীয়ে 5খন জিলাতে মুখ্য দখল কৰি তেওঁ মানে পৰিভ্ৰমণ কৰিব। সঁচা কথা ক'ব গ'লে বিজেপিৰ যিটো আচল চৰিত্ৰ, এই চৰিত্ৰটো পলমকে হলেও ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে বুজি পাইছে। এতিয়া BTRৰ মানুহে ভালদৰে উপলব্ধি কৰিছে যে বিজেপিয়ে অকল মানুহক ললিপপ দেখুৱাই পিনে ভুল দেখুৱাই মেলি পিনে তেওঁলোকে ক্ষমতাটো হস্তান্তৰ কৰে, কিন্তু প্ৰকৃত অৰ্থত তেওঁলোকে কোনো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰাত মুঠেই ইচ্ছুক নহয়। সেয়েহে বিজেপিও বুজি পাইছে যে এইবাৰ BTR নিৰ্বাচন তেওঁলোকৰ কাৰণে সহজ নহব। সেয়েহে মুখ্যমন্ত্ৰীয়ে ইয়াতে 5 দিন নহয়, মইতো কওঁ যে গোটেই নিৰ্বাচনলৈকে থাকিলেও তেওঁলোকে এইবাৰ উচিত প্ৰত্যুত্তৰ পাব। মই BTR সম্বন্ধে এটা কথাই আপোনালোকক উল্কাই দিব বিচাৰিছো, যেহেতু চিৰাং জিলা, মই চিৰাং জিলাৰ কথা নিজে মত ক'ব বিচাৰিছো যে আপোনালোকে জানে যে বিজেপিৰ মাজত কিমান এটা সাংঘাতিক নিজৰ মাজত খোৱা কমৰাৰ সৃষ্টি হৈছে। যিমানে মিছন BTR বুলি চিঞৰ বাখৰ নকৰক কিয়, তেওঁলোকৰ নিজৰ মাজতে যে মিল নাই। আজি যিকোনো সমষ্টিত তেওঁলোকৰ এটা দলৰে 8-10 জনকৈ কোনে কাক ৰেং মাৰি আহিব পাৰে, তাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আজি আপোনালোকে ইয়াত দেখিছে 20টি সমষ্টিত আজি ইয়াতে হিন্দু বেংগলীৰ সংখ্যা যিমান আছিলে, আজি ডিমিলিটেশ্যনৰ পিছত ইয়াৰ পৰা 10,000 ভোট কাটি দিয়া হ'ল, এষাৰ মাত দিব নোৱাৰিলে, আৰু যাৰ ফলত আজি নিজৰ দলৰ মাজত কুণ্ঠাবোধ থাকিব লগা হৈছে বৰ্তমানৰ ইয়াতে স্থানীয় নেতৃত্বসকল। ঠিক একেদৰে যদি আপোনালোকে চাই আজি UPPL দলে চিডলিৰ পৰা জনগোষ্ঠীৰ মানুহখিনিক ইয়াতে ভৰ্তি কৰিছে কিহৰ স্বাৰ্থত? তেওঁলোকে যাতে ইয়াতে ধৰি ৰাখিব পাৰে যে 50 বছৰ যি পৰম্পৰা যোৱা বছৰ ভংগ হৈছিলে, এই ভংগটো যাতে পুনৰ উদ্ধাৰ কৰিব পাৰে। কিন্তু ইয়াৰ ফলাফলৰ লছ কাৰ? বিজেপি জনসাধাৰণৰ লছ। কিয়নো বিজেপি সমষ্টিৰ পৰা কি গুচি গৈছে আপোনালোকে চাওক। আজি নিৰ্বাচনী কাৰ্যালয়সমূহ ইয়াৰ পৰা গুচি যাব লগা হৈছে। যিকোনো এটা সাধাৰণ ভোটাৰ তালিকাৰ নাম আনিব লাগে কাজল গাঁৱৰ পৰা, সৰু সৰু কাম কৰিব লাগে কাজল গাঁৱৰ পৰা, সম্পূৰ্ণ কাম আজি কেন্দ্ৰীয় নেতৃত্বৰ কিন্তু কাজল গাঁৱৰ পৰা ইয়াত কৰিব লগা হৈছে। বিজেপিৰ কাৰণে একো উন্নয়নমূলক আঁচনি নাই, কেৱল ৰাস্তা দলং বনোৱাটোৱে এটা সমষ্টিৰ উন্নয়ন নুবুজায়। জনসাধাৰণৰ দুখ দৰ্শনা বুজি পাব লাগে, যিটো দুখ দৰ্শকা ইয়াতে বিজেপিয়ে বুজি পোৱা নাই, আনকি ইয়াতে বুজি পোৱা নাই UPPL। কেৱল মাত্ৰ তেওঁলোকৰ মাজত UPPL বিজেপিৰ এটা কোৱা কমা হৈ আছে। কোনে কাক কিমান অৰুণোদয় দিব পাৰে, কোনে কাৰ পৰা কিমানখিনি কম্বল কাঢ়ি আনিব পাৰে, কোনে কাৰ পৰা কিমানখিনি আমাৰ আঁচনিসমূহ কাঢ়ি আনিব পাৰে। তেওঁলোকৰ এই কামৰৰ মাজত আৰু দুজনক বিশেষকে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰকে যিমানে ভাষণ নিদিয়ক আমি সৰু দল আচলতে আমাৰ পূৰ্ব বক্তা কোৱাৰ দলে হৰিয়ালৰ দলে গিলি পেলাইছে তেওঁলোকে ইয়াক BTDৰ UPPLক আনকি BPFক। সেয়ে তৃতীয় শক্তিৰ প্ৰয়োজন হৈছে। সেই তৃতীয় শক্তিটো আপোনালোকে নিশ্চিতভাৱে চাব BTR নিৰ্বাচনত এটা ভূমিকা গ্ৰহণ কৰিব, আৰু এই BTR নিৰ্বাচনত যি চৰকাৰ গঠনৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব।